সন্মুখত চহী কৰিছে ইয়াত আৰু কোনো কি আছে আৰু লাষ্টত যিজন তাৰমানে সভানেত্ৰী মোৰ প্ৰতিদ্বন্দ্বী আছিল সি কৈছিল যে আমাৰ ফালৰ পৰা আৰু সিহঁতৰ ফালৰ পৰা এজন মানুহ তাতে দিওঁ এই এজন ভোটাৰে কৈছিল সিহঁতৰ ভোটাৰে তেতিয়া সিহঁত মোৰ প্ৰতিদ্বন্দ্বীজনে কৈছিল যে নালাগে ছাৰ আছে ছাৰৰ ওপৰত আমাৰ গুড ফেইথ আছে ছাৰে যি কৰিব ভাল কৰিব কেলৈকে আবদ্ধ কৰা শুনিছোঁ এতিয়ালৈকে মানে পাব্লিকে হুলস্থুল কৰি আছে ছাৰো কৈ আছে অলপ ঠাণ্ডা হ'লে আমি লাহে লাহে ওলাই যাম আৰু সিহঁতে এটা প্ৰেয়াৰ জনাইছে ৰিকাউণ্টিংটো 3বাৰ 4বাৰকৈ হৈছে আৰু সেইটো ছাৰে কৈছে এতিয়া ৰিবুটিংটো বিচাৰক নাই মই ৰিবুটিং আৰু বিচাৰ এই 10টা ভোট 3বাৰকৈ ৰিবুটিং হৈছে তাতে আকৌ কিয় বিচাৰিম এতিয়া আৰু এইটো বিচাৰাৰ কোনো যুক্তিয়েই নাই এতিয়া কথা হ'ল সিহঁতৰ যদি কিছু কমপ্লেইন আছে ডিচি তাত কৰক ডিচি আছে SP আছে সিহঁতক জনাওক সিহঁতে যিটো সিদ্ধান্ত ল'ব সেইটো হ'ব এতিয়া সদ্যহতে যিখিনি ভোট আমাৰ আছে বা আমি যি জিকিছোঁ কালি সেইটো যদি বৰ্তমান আপুনি সাংবিধানিকভাৱে হয় হয় আজি বালিগাঁও গাঁও পঞ্চায়তত আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে লগতে নতুন বডি আমাৰ গঠনৰ কাৰ্যসূচী আছিলে চ' তাতে সভাপতি আৰু উপসভাপতি পদৰ কাৰণে কণ্টেষ্ট হয় যাৰ কাৰণে আমি বেলটৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়া এটা কৰিছিলোঁ সকলো ঠিকেই গৈ আছিলে যেতিয়া নিৰ্বাচন শেষ হ'ল যেতিয়া আমি প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট আমি ইলেকশ্যন কৰিলোঁ তাৰপিছত তেওঁলোক যিসকল বিজিত প্ৰাৰ্থী আছিলে তেওঁলোকে অলপ কমপ্লেইন কৰি পেলাই অলপ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে তেওঁলোকৰ যদি কিবা অভিযোগ আছে তেওঁলোকে নিশ্চিতভাৱে ওপৰৰ মহলত যাব পাৰে ঊৰ্ধ্বতৰ মহলত সেইখিনিয়ে কথা নাই আক্ৰমণ কৰা নাই তেওঁলোকে অভিযোগ কৰি আছে কিন্তু আক্ৰমণ কৰা নাই সভাপতি হিচাপে বৰ্তমান ৰহুল আমিন হিচাপে হয় আমি কৰিছোঁ আজি বেছিমাৰী জিপি আৰু আপোনাৰ বালিগাঁও জিপিৰ শপত গ্ৰহণ আছিলে প্ৰথম শপত গ্ৰহণতে আপোনাৰ আমাৰ দুইজন বেছিমাৰী জিপিৰ কেণ্ডিডেট যিজন আমাৰ আছিলে উমৰ আলী তেখেত আমাৰ দলৰ পৰা কৰিছিলোঁ ছাপোৰ্ট কৰিছিলোঁ তেখেতে 8টা ভোট পাই জিকিছে ভাইচ প্ৰেছিডেণ্ট আপোনাৰ বিনা প্ৰতিনিধি জিকিছে আৰু বালিগাঁও জিপিত আপোনাৰ 6টা ভোট পাইছে বালিগাঁও জিপিৰ প্ৰেছিডেণ্ট আছিল ৰহুলে 6টা ভোট পাইছে আৰু ভাইচ প্ৰেছিডেণ্টো 6টা ভোট পাইছে জিকাৰ পিছত আজি আপোনালোকে জানেই যে অনৈতিক কামবিলাক হৈ থাকে মেম্বাৰ ইফাল বেচা কিনা হৈ আছে গতিকে যিয়ে হওক এতিয়া নিৰ্দলীয় মঞ্চ যিহেতুকে নিৰ্দলীয় ভোট দিছে কোনে জিকিছে কোনে হাৰিছে বেলেগ কথা আমিও এই নিৰ্বাচনত আপোনাৰ 3খন জিলা পৰিষদ আমাৰ হাৰিছে আমি এটা কোনো ধৰণৰ কোনো নৈতিক দায়িত্ব স্বীকাৰ কৰি আমি নিজে মানি লৈছিলোঁ কিন্তু তেখেতসকলে আজি বালিগাঁও জিপি হাৰাৰ পিছত যিটো আপোনাৰ কাৰুকাৰ্য কৰিলে মহিলা মানুহ লগাই দি কিনে আপোনাক মানে এটাক কৰা মহিলা মানুহক লগাই দি কিনে আপোনাক এই অথৰাইজড অফিচাৰক মানে এই আক্ৰমণ কৰাৰ নিচিনা কৰিছে গাড়ী কৰিছে ইভেন মহিলা পুলিচৰ গাত হাত দিছে কংগ্ৰেছৰ মাত্ৰ 3জন জিলা পৰিষদত আপোনাৰ দলগাঁও সমষ্টিত জিকি যি উৎপাত আৰম্ভ কৰিছে এইটো কিন্তু আপোনাৰ মানে গ্ৰহণযোগ্য হোৱা নাই এইটো ভাল কথা হোৱা নাই বেয়া কথা গণতন্ত্ৰত হাৰা জিকা থাকে আপোনালোকে হাৰিলেই নিজকে ইমান উগ্ৰপন্থীৰ নিচিনা কামবিলাক কৰাটো ভাল হোৱা নাই আমিও জিলা পৰিষদ হাৰিছোঁ কিন্তু আমি কোনো ৰিয়েকশ্যন কৰা নাছিলোঁ আজি আপোনালোকে পঞ্চায়তত হাৰিছে সেইকাৰণে ইমান মানে হ'ব নালাগিছিলে গতিকে ৰাইজে ৰজা গতিকে গণতন্ত্ৰত আপোনালোকে মানি ল'ব লাগিব মাত্ৰ এই দুখন নহয় দলগাঁও সমষ্টিৰ আমি যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া কৈছিলোঁ যে আমাৰ ৱাৰ্ড মেম্বাৰ মেক্সিমাম জিকিছে মেক্সিমাম পঞ্চায়ত আমাৰ দখলত থাকিব আপোনালোকে হৰ্চ ট্ৰেডিং কৰাৰ কাৰণে মেম্বাৰ লৈ আমাৰ মেম্বাৰ লৈ কিনে আপোনালোকে শ্বিলঙলৈ গুচি গৈছে দিল্লীলৈ গৈছে তেখেতসকলে আহিছে যে ভোট মাৰি আছে আমাক আমিয়ে ভোট দি জিকাইছিলোঁ ৰাইজে ভোট দি জিকাইছিলে গতিকে আপোনালোকে পইচাৰ বিনিময়ত কংগ্ৰেছৰ গুণ্ডাৰাজ কংগ্ৰেছে ভাবি আছে সেই আগৰ দিনৰ নিচিনা গুণ্ডাৰাজ তেখেতে চলাব এইটো ভাল কথা হোৱা নাই গতিকে মই আহ্বান কৰিম যে আজি যিটো ঘটনা ঘটিছে নিন্দনীয় এইটো হ'ব নালাগিছিলে কংগ্ৰেছে ইয়াতে হাৰি কিনে উৎপাত কৰিব নালাগিছিলে আমাৰ অথৰাইজড অফিচাৰৰ ওপৰত মানে আপোনাৰ আক্ৰমণ কৰাৰ নিচিনা কৰিছিলে ৰিকাউণ্টিং কৰিছিলে তেখেতৰ ৰিকাউণ্টিঙতো হাৰিছে তাৰপিছত আকৌ কি কৰিব লগা আছিল তেখেতসকলে বিচাৰি আছিলে অ'পেন ভোট হ'ব লাগে ভোট কোনোবা দিন অ'পেন হয় নেকি ভোট আপোনাৰ চিক্ৰেটে হ'ব চিক্ৰেট ভোটটো কংগ্ৰেছে নামানে অ'পেন ভোট হ'ব লাগে গতিকে এয়া হৈছে মানে গণতন্ত্ৰৰ পৰিপন্থী গতিকে মই এইটো ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক মই এটা আহ্বান ৰাখিছোঁ যে আপোনালোকৰ এই আজি যিটো ঘটনা ঘটিলে গতিকে এই ক্ষেত্ৰত আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব কংগ্ৰেছৰ উৎপাত মানে দলগত বাঢ়িছে গতিকে নিশ্চিতভাৱে মানে প্ৰশাসনে মানে ইয়াত এটা
ষ্টেপ ল'ব লাগে চাওক টোটাল পঞ্চায়ত হ'ল আপোনাৰ 29খন তাৰে অলৰেডি 2-3খন মানে বিজেপি পাই আছে কংগ্ৰেছে পাব কেইখন পায় আমিও কেইখন পায় এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ এতিয়া ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব মেম্বাৰসকলৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মোৰ আস্থা আৰু বিশ্বাস আছে যে দলগাঁও সমষ্টিৰ যি আপোনাৰ ৱাৰ্ড মেম্বাৰ জিকিছে প্ৰত্যেকটা জিপিৰে তেখেতসকলে উন্নয়নৰ স্বাৰ্থত এজন বিধায়কৰ প্ৰয়োজন আছে গতিকে তেখেতসকলে আপোনাৰ নিশ্চিতভাৱে যাতে মোৰ লগত থাকিব মোৰ লগত সহায় কৰিব বডি গঠন কৰাৰ ক্ষেত্ৰত তেখেতসকলে মোৰ লগত আছে